এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। চাওক, কোনোবাই যদি 4x4 বলেৰো কেম্পাৰ বিচাৰি আছে তো এইখন গাড়ী আপোনালোকে চাব পাৰে। এখন গাড়ী গুৱাহাটী অসমত আছে, মাত্ৰ দাম হৈছে 8.5 লাখ টকা। ডাউন পে'মেণ্ট 1.5 পৰা 2 লাখ টকা দিব লাগিব। গাড়ীখন এবাৰ চাই ল'ব পাৰে, 15 ইঞ্চি টায়াৰ আৰু 4x4 যিটো বিশেষত্ব যাৰ কাৰণে আপোনাৰ গাড়ী মানুহে লয়। আৰু বলেৰো কেম্পাৰ আছে ইয়াত আপোনাৰ মোটামুটি যিটো মই চাইছোঁ চিটৰ কেপাচিটি 6জন মানুহ ধুনীয়াকৈ বহিব পাৰে। ড্ৰাইভাৰ লৈ পিনে উইথ ড্ৰাইভাৰ আপোনাৰ 6জন, মানে 1+5। 15 ইঞ্চি টায়াৰ আপোনালোকে পাই যাব পাৰে। ইয়াত চাওক 15 ইঞ্চি টায়াৰ দেখা পাব পাৰে। 15 ইঞ্চি টায়াৰ ইয়াত আছে বলেৰো কেম্পাৰ, গুৱাহাটীত আছে। কণ্টেক্ট নম্বৰটো আপোনালোকে লাষ্টত পাব। চিভিল ভাল হ'ব লাগিব, তেতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব। চিভিলটো যদি ভাল নহয় 4x4 চাওক, ইয়াৰ যিটো আপোনাৰ স্পেচিফিকেশ্যন বা আপোনাৰ বিশেষত্বটো চাই ল'ব পাৰে। আৰু ইয়াত আপুনি চাওক, এজন দুজন ধুনীয়াকৈ বহিব পাৰে, 3জন। আৰু এইপিনে আপুনি যদি চাই ধুনীয়াকৈ আৰু 3জন বহিব পাৰে। আৰু পাতলা যদি হয়, মানে ধৰি লওক মানুহ যদি কেজি যদি 30 কিলো 4জন মানুহ বহিব পাৰে। আৰু যদি 100 কিলো 2জন মানুহ বহিব পাৰে। মই কৈলোঁ এতিয়া আপোনাৰ কিমান ৱেট সেইটো চাব লাগিব। পেৰাবলিক স্প্ৰিং ছাছপেনশ্যন ইয়াত আছে। আৰু টায়াৰকেইটা চাওক, একদম ধুনীয়া টায়াৰ আপোনাৰ চাব পাৰে। আৰু এইটো মোটামুটি আপোনাৰ 5 ফুটমান ধৰি ৰাখিব পাৰে। 5 ফুট 4 ফুটৰ ওপৰত 4 ইঞ্চিমান হ'ব। আৰু এইপিনেও 4 ফুটমান হ'ব। 4 ফুটমান ধৰি ৰাখক। আৰু 1 টনমান মাল লৈ যাব পাৰে। চাওক, বলেৰো কেম্পাৰত অলপমান যিটো পেলোড থাকে অলপ কম থাকে, তথাপি চাওক আপোনালোকে ধুনীয়াকৈ বনোৱা আছে। এইটো ধুনীয়াকৈ বনোৱা আছে, চাই লওক। চাওক, ৰেলিং চেলিং চব বনোৱা আছে, বেলেগ কৰিবলৈ একো নাই। এতিয়া যিসকল পাহাৰত থাকে, পাহাৰীয়া অঞ্চলত থাকে, তেওঁলোকৰ কাৰণে খুবেই ভাল। কিন্তু আপোনাৰ অসমৰ বাহিৰে বেলেগত ফাইনেন্সটো নহ'ব। মেঘালয়ত হয়তো হ'ব পাৰে, কিন্তু এইটো বহুত টাৰ্মছ এণ্ড কণ্ডিশ্যন বেলেগ চাব লাগিব। আপোনালোকে ইয়াত আহিব লাগিব। অহাৰ পিছত আমি ক'ব পাৰিম যে ফাইনেন্স হ'ব নে নহয়। তো বেলেগ কথা একো নাই, খুব সোনকালে মই খতম কৰি দিওঁ। চাওক, 2024ৰ গাড়ী, প্ৰথম কথাখিনি 2024ৰ গাড়ী বলেৰো কেম্পাৰ 4x4 গুৱাহাটীত আছে। দাম 8.5 লাখ টকা। ডিপি 1.5 পৰা 2 লাখ টকা দিব লাগিব। আৰু কম বেছি যদি কয় দাদা ফিক্স নেকি, দাদা কম বেছি হ'ব নাই, কম বেছি যি আছে দাদা আপুনি ইয়াত আহিব লাগিব। ML নম্বৰ মানে মেঘালয় ৰেজিষ্ট্ৰেশ্যন। আৰু যদি অসম ৰেজিষ্ট্ৰেশ্যন কৰি দিবলৈ তাৰ ওৱান টাইম টেক্সটো বেলেগ হ'ব, ইয়াৰ হিচাপটো বেলেগ। আৰু যিসকল মেঘালয়ৰ কাৰণে আছে, মেঘালয়ত থাকে, তেওঁলোকৰ কাৰণেতো সুবিধাই আছে, কোনো প্ৰব্লেমে নাই। এইটোত ডাইৰেক্ট পইচা দিলে কিনি লৈ গ'ল। তো 8.5 লাখ টকাত এখন গাড়ী পাব, বলেৰো কেম্পাৰ। গাড়ীখন ইয়াতে আছে, আহক আৰু গাড়ীখন কিনক।